বিগত বৰ্ষত ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰি অসম আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো বাল্য বিবাহ সংঘটিত কৰা স্বামীসকলক আটক কৰিছিল। মৰিগাঁও জিলাৰ মৰিগাঁও, লাহৰীঘাট, মৈৰাবাৰী, ভুৰাগাঁও, মায়ং, ধৰমটোল আৰু মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা শতাধিক বেআইনী স্বামী আৰু কাজী পুৰোহিতক আৰক্ষীয়ে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। যদিও বৰ্তমান মৰিগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ পস্কো আদালতে আজি 4জন বাল্য বিবাহ সম্পন্ন কৰা বেআইনী স্বামীক শাস্তি প্ৰদান কৰে। মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে এই কথা। আজি 4গৰাকী অবৈধ স্বামীক শাস্তি প্ৰদান কৰাৰ বিপৰীতে বৰ্তমানলৈ 13গৰাকী বাল্য বিবাহ সম্পন্ন কৰা স্বামীক শাস্তি প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে। সম্মানীয় সাংবাদিক বন্ধুসকল, এটা কথা আপোনালোকৰ জৰিয়তে মই জনাব খুজিছোঁ যে আমাৰ 2023 চনৰ ফেব্ৰুৱাৰী মাহত সমগ্ৰ অসমতে এটা বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ অসম পুলিচে এটা ড্ৰাইভ চলাইছিলে। আৰু ঠিক তেনেকৈ আমি মৰিগাঁও ডিষ্ট্ৰিক্ট পুলিচেও মৰিগাঁও জিলাত আমি সেই 2023 চনৰ ফেব্ৰুৱাৰী মাহত আমি এটা স্পেচিয়েল ড্ৰাইভ চলাইছিলোঁ বাল্য বিবাহৰ বিৰুদ্ধে। আৰু সেই সময়ৰ যিসমূহ কেছ আমাৰ ৰেজিষ্টাৰ হৈছিল সেইবোৰ তদন্ত কৰি পেলাই আমি মানে উইদিন ষ্টিপুলেটেড টাইমৰ ভিতৰতে আমি অনাৰেবল কোৰ্টত জমা দিছিলোঁ। আৰু আজি আপোনালোকে যদি চাই সেই কেছবিলাকৰ ওপৰত হিয়াৰিং হৈ গ'ল, ট্ৰায়েল চলিলে আৰু এতিয়ালৈকে আমাৰ টোটেল 13টা কেছত সৰ্বমুঠ 13টা কেছত কনভিকশ্যন দিছে। আমি কনভিকশ্যন পাইছোঁ, অনাৰেবল কোৰ্টে কনভিকশ্যন দিছে। আৰু আজি অনাৰেবল কোৰ্টে চাৰিটা কেছত একেলগে কনভিকশ্যন দিছে। গতিকে এটা চাইল্ড মেৰেজ কেছ আমাৰ ৰেজিষ্টাৰ হৈছিলে বিভিন্ন থানাত, মৰিগাঁও, মৈৰাবাৰী, লাহৰীঘাট আৰু ভুৰাগাঁও, এই 4খন থানাত ৰেজিষ্টাৰ হৈছিলে। আৰু সেই কেছকেইটাৰ ট্ৰায়েল চলাৰ অন্তত অনাৰেবল কোৰ্টে কনভিকশ্যন দিছে। গতিকে সৰ্বমুঠ আমাৰ 13টা কেছত আমি চাইল্ড মেৰেজ কেছৰ কনভিকশ্যন পাইছোঁ। আৰু ইতিমধ্যে বাকী যিবোৰ কেছ আমাৰ এতিয়াও অনাৰেবল কোৰ্টত ট্ৰায়েল চলি আছে, তো সেইবোৰতো ভাবিছোঁ যে অনাৰেবল কোৰ্টে তাৰ ওপৰত তেখেতসকলে যেনেকৈ ডিচিশ্যন লৈ ল'ব। কিন্তু আমি আমাৰ ফালৰ পৰা এইটো এটা জনাব খুজিছোঁ যে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষী বা মৰিগাঁও আৰক্ষীয়ে যিখিনি একশ্যন লৈছিলে তাৰ আজি এইটো পৰিণাম আমি অনাৰেবল কোৰ্টৰ জৰিয়তে পাবলৈ সক্ষম হৈছোঁ। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।